থাইল্যান্ডৰ বুলি কয় আৰু থাইল্যান্ডৰ কঁঠাল বন এভোকাডো ৰামবুটান হয় ৰামবুটান নাম হ'ল সুমংগলম আবিউ এইটো হয় আবিউ এইটো গোলাপ জাম বুলি কয় চিকু 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 সবে দাম চৌদি খেজুৰ আজোৱা খেজুৰ ড্ৰেগন ফলৰ পুলি এইটো হয় প্ৰিয় বন্ধুসকল আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি এনেকুৱা এটা ঠাইত উপস্থিত হৈছোঁ আৰু এজন ভাইৰ লগত সাক্ষাৎ ল'বলৈ আহিছোঁ তো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব যিবিলাক ফল আমাৰ ইয়াত নাই ইমান সুন্দৰ সুন্দৰ ফলৰ গছ ঘৰত লগাইছে আপোনালোকে ধৈৰ্য সহকাৰে চাব আৰু ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আলাইকুম ওয়ালাইকুম আসসালাম রাহমাতুল্লাহি ওয়া বারাকাতুহু আপুনি ভালে আছে তো ইনশাআল্লাহ ভালো আছি তো আমি আহিলোঁ বহুত দূৰৰ পৰা আহিলোঁ আমি এতিয়া আপনার এড্রেসটা আপনার মুখের পৰাই শুনিম আপনার এড্রেসটা কি হয় ডিস্ট্রিক্ট ধুবুৰী হয় আচ্ছা থানা সাপুর গ্রাম আর গ্রামটোৰ নাম হ'ল ভেৰভেৰি বুলি কয় ভেৰভেৰি বুলি কয় তো প্ৰথমত মই আৰম্ভ কৰিবলৈ লৈছোঁ এটা কঁঠালৰ গছ আপোনালোকে চাই আছে কঁঠালৰ গছৰ বিষয়টো আলোচনা কৰিম দাদা এই কঁঠাল গছটো কি আমাৰ অসমত যিবিলাক কঁঠাল আমি খাই থাকোঁ সেই কঁঠাল গছে না বেলেগ কোনো নহয় নহয় আপুনি গাছটো চালে গম পাব পুৰা ৰেড হ'ব লাল ৰঙা একদম ৰঙা আর আঠা ইয়াত নাথাকিব আঠা নাথাকিব কঁঠালটোৰ ৰঙ হ'ব আৰু কঁঠালৰ ৰঙ লাল হ'ব ভিতৰৰ অংশটো লাল হ'ব গোটাই মানে লালে এইবিলাক আমি বাস্তৱত চোৱা নাই এতিয়া আমি হয়তো নেটত চাইছিলো মই বাহিৰৰ পৰা আনিছো একচুয়ালি কঁঠালটো কোন এৰিয়াৰ আছে থাইল্যান্ডৰ বুলি কয় আৰু থাইল্যান্ডৰ কঁঠাল বন্ধুসকল আপোনালোকে চাই আছে থাইল্যান্ডৰ কঁঠাল আমাৰ অসমত এতিয়া পাব অহা বছৰত ফল হ'ব ফলটো হলে আমি আকৌ আহিম ময়ো খাম আপোনালোকক খুৱাবলৈ চেষ্টা কৰিম তো আৰু অজানা কিবা গছ আপোনাৰ আছে বহুত আছে আপোনাৰ বাগানত কি গাছ আছে কওকচোন এটা লেচুৰ গছ হয় লেচু গছ চাই আছে লেচু গছ হয় এইটো আমাৰ অসমৰ লেচু নহয় মানে মুম্বাই লেচু বুলি কয় মুম্বাই লেচু এইটো বেলেগ আৰু এইটো বেলেগ তিনি ধৰণৰ লেচুৰ আকাৰ আকৃতিটো আমাৰ অলপ ডাঙৰ হ'ব এইটো অলপ ডাঙৰ হ'ব মোৰ বিয়াৰ সকল এটা কথা ভাবিব এই দাদাই কেনেকুৱা এজন হকিং মানুহ হয় বহুত দূৰৰ পৰা ফলৰ গছবিলাক আনি ঘৰত এইবিলাক মই পুৰা কেৰেলাৰ পৰা আনিছো আৰু কিবা গছ আছে আপোনাৰ তাত এই গছজোপা চাওক এইটোৰ নাম হ'ল এভোকাডো তো নেটত সাৰ্চ কৰিলে ভিউৱাৰ্ছ সকলে চাব পাৰিব এই এভোকাডো হয় তো জুচ খাই আকৌ মানে কাঁচায়ো খাব পাৰিব কোনো অসুবিধা নাই আৰু বিৰাট টেষ্ট ফল হ'ব নেকি ফল হ'ব ইয়াৰ এক গ্লাছ জুচৰ দাম মিনিমাম 100 rupees মিনিমাম এভোকাডো এই জবা গছ হয় এই আপোনালোকে চাই আছে একদম পাতাটো মিহি পাতা হয় এটা আছে ৰামবুটান এইটো ৰামবুটান হয় এইটো ক'ৰ পৰা আনিছে আপুনি এইটো কেৰেলাৰ পৰা আপুনি কেৰেলাত যায় নেকি তাত থাকে নেকি দাদাই কেৰেলাত যায় আৰু আহোঁতে তাৰ পৰা ভাল ফলৰি লৈ আহে আকৌ এটা মই কথা ক'বলৈ খুজিছো মোৰ এই যে সুপাৰী গছবিলাক এইটো কোনো অসমৰ সুপাৰী নহয় এই তামোলটো অসমৰ নহয় এইটো চাওক এই গাঁঠিটো চাওক তো ইমানখিনি অহাৰ পিছত ফল আহিব আচ্ছা তোৰ নাম হ'ল সুমংগলম তামোল একচুৱেলি কিন্তু ডিফাৰেঞ্চ আছে আমাৰ অসমৰ তামোল আৰু এইটো তামোল ডিফাৰেঞ্চ আছে এইজোপা গছ আবিউ এইটো হয় আবিউ বুলি কয় এইটো কি হয় ফল যিবিলাক চাই আছো গোটেইকেইটা ফল গছ এইটো ফল আপুনি খাইছে নেকি মই তাত খাইছো ভাল লাগিছে মই ঘৰত লগাইছো টেঙা হয় নে মিঠা হয় বিৰাট মিঠা আবিও আছে মই কেইটামান আছে সৰু আছে ভিতৰতো আছে মই চেম্পুল দেখাই আছো এটা কৰি গোটেইকেইটা দেখালে টাইম বহুত লাগিব চেম্পুল দেখাই আছো এইটো এটা আছে ৰামবুটান এইটো বহুত ডাঙৰ হৈছে গছ হয় এইটো ফলৰ গছে হয় গোলাপ জাম বুলি কয় সেই কেৰেলিয়ান নাৰিকলৰ গছ সেইবিলাক হয় মই কিন্তু এটা কথা আচৰিত পাই আছো দাদাই ইমান পৰিশ্ৰম কৰি তাৰ পৰা এই গছবিলাক আনি
অসমত ৰুইছে, কেৰেলাৰ পৰা আনি অসমত ৰুইছে। আমিও এদিন এই দাদাৰ পৰা ল'ব পাৰিম, আমিও এদিন গছ লগাব পাৰিম। মই শুনিছো আপোনাৰ ঘৰত ড্ৰাগন ফলৰ গছ আছে, সেইখিনি আছে নেকি? সেইখিনি চাব লাগিব। চিকুৰ গছ আছে। এইটো কি গছ হ'ল? চিকু সবেদা, আমাৰ অসমৰ ভাষাত এইটো সবেদা বুলি কয়। এইটো এতিয়া মই ড্ৰাগন দেখাই আছো। সৰু এটা গাৰ্ডেন। এইটো দাদা গাৰ্ডেনৰ নিচিনা কৰি বনাইছে। আমি গেটৰ ভিতৰত আহিলো, আহক আমাৰ কেমেৰামেনো আহিব। খেজুৰ, আজোৱা খেজুৰ। আমি অসমবাসীয়ে যি খেজুৰ খাওঁ, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহ ৰমজান মাহত যি খেজুৰটো খাওঁ, সেইটো খেজুৰে পুলি এইটো হয় আজোৱা। আপুনি এইবিলাক চেল কৰিব নেকি? হয়, চেলৰ কাৰণত। আৰু এটা মানে মানুহে কয় ড্ৰাগন ড্ৰাগন খেতি কৰিলে মানে বহুত টকা খৰচা হয়। একদম কম খৰচত মই এইটো বনাইছো। কেইটামান পোষ আনিছো, ওপৰত পাইপ দিছো, টিয়াৰ চাৰ নহ'ব ইয়াত। এইবিলাকৰ মানে গাছ মাছ দি সোমাব, দুই চাইড দি আহিব, বিৰাট ধুনীয়াকৈ আহিব। এই গছটোৰ বয়স 1 বছৰ হ'ল। 1 বছৰ? 1 বছৰ। মই এক বছৰত মই তাত এটা কাটিং কৰিছো, বিৰাট দীঘল হৈছিল, তাত কাটিং কৰি দিছো আৰু ফল আহিছে। আপোনালোকে চাই আছে, এইটো ফলৰ গুটি আহিছে, এইটোৱেই ফল। মানুহে কয় ড্ৰাগন 3-4 বছৰৰ নিচত ফল নাহে, 1 বছৰ বয়স। ভিউৱাৰসকলে চাব পাৰিব। গাছটো এইটো হয়, এইটো অৰিজিনেল গাছ হয়। এইটো লগাইছিলো। ডিসক্রিপশনত কন্টাক্ট নম্বৰ দি দিম, আপোনালোকে পাৰিলে দাদাৰ লগত কথা পাতিব। কিন্তু যিবিলাক গছ লগাইছে, গছবিলাক যদি আপোনালোকে তাৰ পৰা খুজে 3-4 মাহ পিছতহে দিব পাৰিব। আৰু এইটো মোৰ হাতত ড্ৰাগন ফল হয়। আৰু এইটো ফল আজিৰ দিনত আমাৰ অসমত, বিশেষকৈ আমি নামনি অসমৰ কথাখিনি জানো। নামনি অসমত যিকোনো মাৰ্কেটত 400 পৰা 450, 500 টকা কিলো হয়। এনেকুৱা এটা মানে বজাৰত 1 নম্বৰ দামটো লৈ বহি থাকে ড্ৰাগন ফলটো। মানে ভেৰাইটিজ ধৰণৰ আছে, পাৰ্চিমন, ডুৰিয়ান, এইবিলাকৰ মোৰ নাম কোৱা নাই। এইবিলাক আছে সৰু সৰু, মই প্ৰডাকশ্যন লগাই থৈছো, এইবিলাকো পাই যাব। তো ঠিক আছে বন্ধুসকল, মই এনেকুৱা মানুহ মোৰ লাইফত প্ৰথমে পালো যে যাক ক'ব লাগিব গছপ্ৰেমী। বহুত দূৰৰ পৰা সেই গছবিলাকো হ'ল মানে ফলৰ গছ ঘৰত লগাইছে। এইটো অকলৰ কাৰণে যে চিন্তা কৰা, সেইটো কিন্তু কৰা নাই। আজি দাদাই কেৰেলাৰ পৰা আনিছে, কালি আমিও ল'ব পাৰিম, পৰহি আপুনিও পাৰিব। এইটো এটা বিধান আমাৰ অসমত চলিব। তো যি কি নহওক, আজি ভিডিঅ' আৰু প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু কমেণ্টত আপোনালোকৰ মতামত জনাই দিব। তো আজিৰ ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰিলে এইখিনিতে শেষ কৰিলোঁ। ধন্যবাদ।